কৃষ্ণ আমি ভিডিঅ' এটা প্ৰদৰ্শন কৰাইছোঁ, আপোনালোকক গুৰুত্ব দি চাওক আৰু বুজক। সৰ্বপ্ৰথমে আমি কৈছোঁ আমি ডাক্তৰ কবিৰাজ একো নহয়, কিন্তু আমি পোৱা গুণতত্ত্বৰ ওপৰত আপোনালোকক ভিডিঅ'টো আমি প্ৰদৰ্শন কৰাইছোঁ। কঁঠালে আমাৰ পাচনতন্ত্ৰ ক্ৰিয়া সক্ৰিয় কৰি তোলে, আমাৰ হজমী শক্তি বঢ়ায়। পনীৰ খালে বা ল'ৰা ছোৱালীক খোৱালে মানসিক বিকাশ হয়। আৰু ইয়াৰ পাছত যদি আমি আৰু এটা আপোনালোকক জনাব বিচাৰিছোঁ, সেই বস্তুটো আটাইতকৈ গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে একান্ত মনে চাওক আৰু বুজক। যদি আমি অমিতা খাওঁ, তেতিয়াহ'লে অমিতাই আমাৰ যৌৱন ৰূপ লাৱণ্য অটুট ৰাখে। গতিকে আমি ভিডিঅ'টো বেছি দীঘল কৰা নাই, আজিলৈ আমি ইমানতে সামৰিছোঁ। গতিকে পুনৰ আকৌ ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক দেখা সাক্ষাৎ হ'ম। কৃষ্ণ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলেহে আমাৰ ভিডিঅ'টো প্ৰাণ পাই উঠিব। আৰু ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ মোবাইলত আমাৰ ভিডিঅ' সন্মুখতে পাব। সেই হেতুকে ছাবস্ক্ৰাইবটো আপোনালোকৰ অতিকৈ প্ৰয়োজন। কিছুমান ব্যক্তিয়ে নজনা কথা জানিব পাৰিব, আৰু সেই হেতুকে ভিডিঅ' মাধ্যমেৰে আমি জনাবলৈ বিচাৰিছোঁ। এতিয়া ল'ৰা ছোৱালীৰ মানসিক বিকাশৰ কাৰণে পনীৰ আটাইতকৈ প্ৰয়োজন। আৰু এই কথাটো জনাৰ পিছত খুৱাব পৰাসকলে নিশ্চয় অকণমান পনীৰ চব্জি ল'ৰা ছোৱালীৰ কাৰণে যোগাৰ কৰিব। কিন্তু এই কথাটো যদি অৱগত নহয়, তেতিয়াহ'লে তেওঁলোকে এই কথা আওকাণ কৰি চলিব আৰু ল'ৰা ছোৱালীৰ মানসিক বিকাশত বাধা জন্মিব। ঠিক তেনেকৈ আমি পাকস্থলী হজমী শক্তিৰ কাৰণে ছিজনত কঁঠাল পায়, কঁঠাল যদি আমি আওকাণ কৰোঁ, গৰমত কঁঠাল বেয়া বুলি যদি আমি তাক পিছলৈ থওঁ, তেতিয়াহ'লে কি হ'ব? কিন্তু কঁঠালৰ এটা গুণতত্ত্ব আছে, আৰু সেই গুণতত্ত্ব আমি অৱগত কৰিছোঁ যে কঁঠাল আমাৰ স্বাস্থ্যৰ প্ৰতি অতিকৈ প্ৰয়োজন। কঁঠালে আমাৰ পাকস্থলী সক্ৰিয় কৰে, হজম শক্তি বঢ়ায়, আৰু আলচাৰ ই নিৰাময় কৰে। সেই হেতুকে আলচাৰ আৰু হজমৰ কাৰণে আমি কঁঠালটো খাব লাগে ছিজনত। গতিকে বহু লোকে কঁঠাল বুলিলে, গোন্ধ বুলিলে আঁতৰতে নাক কোচায়, কিন্তু আমাৰ যে কিমান প্ৰিয়, স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী, সেই কথাটো গম পোৱাৰ পিছত সেই নাক কোচোৱাসকলো সেই কঁঠালৰ ওচৰলৈ আগবাঢ়ি আহিব। গতিকে আমাৰ ভিডিঅ'টোৱে আপোনালোকক উপকাৰ কৰিব। গতিকে ভিডিঅ'টো চাওক, বুজক, আৰু সময় গতিকে পোৱা বস্তুকেইটা সেৱন কৰিব লাগে, মানে খাব লাগে। খাদ্য তালিকাত এনেধৰণৰ বস্তুবোৰ যদি আমি মাজে সময়ে অন্তৰ্ভুক্ত কৰোঁ, তেতিয়াহ'লে আমি বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। কৃষ্ণ। ভিডিঅ'টো দীঘল নকৰি আজিলৈ সামৰিছোঁ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক লগ পাম।